শাস্ত্ৰই আমাৰ সকলোকে সৎ উপদেশে দিছে। কোনোবাই যদি নামানি বিপদে গৈছে তাৰ কাৰণে শাস্ত্ৰ দায়ী নহয়। শাস্ত্ৰ গুৰু সবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব, শিষ্য সবে শুদ্ধ ভাৱে নাচৰিলে তাৰা সবে কি কৰিব? ক'বহে পাৰে মাক বাপেকে, ল'ৰা ছোৱালীয়ে যদি নামানে নিজৰ ফল নিজে ভোগ কৰিব। গতিকে উদ্ধৱে তেতিয়া আকৌ ক'লে, মই জ্ঞান সন্যাসৰ দ্বাৰা নাপামনে? নাপাইবাহা মোক লাগ জ্ঞানে বা সন্যাসে, নাপাইবাহা মোক লাগ একাদশী উপবাসে। এইবোৰ উপবাস কৰি মোক নাপাবা। ভগৱানে নিজে কৈছে দেই, আমি নাজানি এতিয়া বহুতে উপবাস কৰিছে। গতিকে আমি যাজ্ঞবল্ক্যই কৈছে, তুমি একাদশী উপবাস কৰাতকৈ, ভাত লঘোণ কৰি শৰীৰক কষ্ট দি ব্ৰত আচৰণ কৰাতকৈ তুমি 11টা সৎগুণ বিশিষ্ট হোৱা। তেতিয়া তুমি কোনো ব্ৰত নকৰাকৈ তুমি ভগৱানক লাভ কৰিব পাৰিবা আৰু মুক্তি লাভ কৰিব পাৰিবা। কি কি 11টা সৎগুণ? অহিংসা, সত্যম, অস্তেয়, ব্ৰহ্মচৰ্য, অসহংগ্ৰহ, শৰীৰ শ্ৰম, আস্বাদ, সৰ্বভয় বৰ্জনম, সৰ্বধৰ্ম সমানতম, স্বদেশী স্পৰ্শ ভাৱনা, হি একাদশ বিনৰ্ম ব্ৰত নিশ্চয়। এই 11টা সৎগুণ আপোনালোকে এই 11টা সৎগুণ আয়ত্ব কৰিবলৈ যত্ন কৰক। 1 নম্বৰ অহিংসা, কাকো হিংসা নকৰিব। কাক কৰিব? চবতে ভগৱান আছে। হিংসা কৰিব পাৰিব, আপোনাৰ কি হ'ব? পাপ আয় পৰপীড়ন। আনক দুখ দিয়াৰ লগে লগে আপোনাৰ পাপ হ'ব, আৰু পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামিব আৰু আয়ুসটো কাটি দিব। গতিকে সেই কামৰ পৰা আমি নিজক আৰু পৰিয়ালক, সমাজখনক যাতে আঁতৰাই আনিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে বেদৰ মতে আপোনালোকে দিহা পৰামৰ্শ দিব। অহিংসা, সত্যম, সদায় সঁচা কথা ক'ব। সঁচা কথা কোৱা মানুহে কালৈ ভয় নকৰে, মূৰ তুলি কথা কয়, সাহসেৰে কথা কয়। মিছা কথা কোৱা মানুহ তললৈ মূৰ কৰি থাকে, ধৰা পৰা ভয় কৰে। আপোনালোকৰ পৰিয়ালত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাবিলাকে সমীহ কৰে। সমাজত সঁচা কথা কোৱা মতা মানুহ বা মাইকী মানুহগৰাকীলৈ মিছা কথা কোৱাবিলাকে দৰ কৰে, সমীহ কৰে। গতিকে আপোনালোকে কথা সদায় সঁচা ক'ব, কিন্তু কওঁতে কেনেকৈ ক'ব? প্ৰিয়, শুনিবলৈ ভাল পোৱাকৈ ক'ব, আৰু হিত, উপকাৰ হোৱাকৈ ক'ব। আপোনাৰ কথাটোৱে যাতে কাৰোবাক অপকাৰ কৰিব নালাগে। আপুনি কাৰোবাক অপকাৰ হোৱাকৈ, আনৰ অন্তৰত দুখ পোৱাকৈ কথা ক'ব পৰা যোগ্যতা বা অৰ্হতা বা আপোনাৰ সামৰ্থ্য আছে, কিন্তু ফলত কি হ'ব? আপোনাৰ পাপ আয় পৰপীড়ন। মনত ৰাখিব, আপুনি কাৰোবাক আঘাত দিয়া মানেই আপোনাৰ জীৱনলৈ পাপ নামি আহিব, আৰু পাপ নামি অহাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নিজেই নামি আহিব আৰু আয়ুসটো কাটি দিব। আনক দুখ দিয়া মানুহক ভগৱানে 100 বছৰ ভোগ কৰিবলৈ নিদিয়ে। অহিংসা, সত্যম, অস্তেয়, আনৰ বস্তু চুৰ নকৰিব। আনৰ এটা চুৰ কৰিলে আপোনাৰ পৰা 2টা লৈ যাব। আপুনি আনক ঠগিলে আপোনাক আনে ঠগিব। ইফ উই ডিচিভ আদাৰ্ছ, উই আৰ অলছ' ডিচিভ বাই আদাৰ্ছ। আপুনি কাৰোবাক যদি দুখ দিয়ে আপোনাক আনে দুখ দিবই। গতিকে আনৰ বস্তু চুৰ নকৰিব। আপোনালোকৰ এইফালে কেনেকুৱা নাজানো, আমাৰ সেইফালে ঠায়ে ঠায়ে এনেকুৱা ভাগৱত ব্যাখ্যালৈ যোৱাকালি কিনি অনা চেণ্ডেলযোৰ বাহিৰত থৈ পেলাই যদি ভিতৰত ভাগৱত ব্যাখ্যা শুনি থাকে, ব্যাখ্যাৰ অন্তত ঘূৰি গ'লে নতুনযোৰৰ ঠাইত পুৰণাযোৰ থৈ কোনোবাই নতুনযোৰ লৈ যায়, কেতিয়াবা আকৌ একেবাৰেই লৈ যায়। সেইটো স্বভাৱ যদি কাৰোবাৰ আছে এৰিব দেই। কোনোবা ল'ৰা ছোৱালীয়ে নাজানি যদি নিয়ে, মাক দেউতাকৰ চকুত পৰিলে আপুনি যেনে তেনে ঘূৰাই পঠিয়াব। বোপাই ভুলতে আহিলে ঘূৰাই দিয়া গৈ যায়। যদি দেখিও কয় হ'ব দে আৰু আনিলি আৰু পিন্ধ আৰু, ভগৱানে কয় মই কালি কিনি আনিছিলোঁহে। আত্মাই কয় দেই, আত্মা ঈশ্বৰে কয়, মই কালি কিনি আনিছিলোঁ, পিন্ধিবলৈ নোপোৱাকৈ লৈ যাব আৰু পাৰিলে ঘূৰাই দে, নহ'লে কিন্তু তোৰ ভৰি ভাঙিম মই। তই এযোৰ চেণ্ডেল পিন্ধাৰ বিপৰীতে তেনেকুৱা কেইবাযোৰ চেণ্ডেলৰ দাম তই ডাক্তৰক দিব লাগিব। তোৰ মই এক্সিডেণ্টত ভৰি ভাঙিমেই আৰু। না ভুক্তং ক্ষতে কৰ্ম কল্পকৌটি ষ্টৰ্কয়পি অৱশ্যমেব ভুক্তৈবম কিত কৰ্ম শুভম। এয়া ভগৱানৰ মুখৰ বাণী, মনত ৰাখিব। আপোনালোকে কোনো ল'ৰা ছোৱালীয়ে কাৰোবাৰ বস্তু কিবা অজানিতে আনিলে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব। কাৰো বস্তু চুৰ নকৰিব, কৰিব পাৰিব আপোনাৰ অনিষ্ট হ'ব। গতিকে অস্তেয়, ব্ৰহ্মচৰ্য ৰক্ষা কৰিব। আয়ুস বৃদ্ধি হ'ব, স্মৃতি শক্তি বাঢ়িব, কমনীয়তা বাঢ়িব, আয়ুস আৰু সুস্থ শৰীৰে থাকিব মানে ব্ৰহ্মচৰ্য। অসহংগ্ৰহ, আৱশ্যকতকৈ নিজে চলিবৰ কাৰণে, পৰিয়ালটো চলাবৰ কাৰণে, ঘৰখন চলাবৰ কাৰণে যিমান লাগে তাতকৈ বেছি নিবিচাৰিব।
তাতকৈ বেছি বিচাৰিলে কি হ'ব? আমাৰ শৰীৰত থকা বলীয়া শিয়াল কুকুৰৰ তেজটো আউট হৈ যাব বুলি কৈছে। এজন দাৰ্শনিক পণ্ডিতে কৈছে আমাৰ প্ৰত্যেকৰ শৰীৰতে বলীয়া শিয়াল কুকুৰৰ তেজ আছে। The blood of wild animal always in men. When we get what we want, it is remain control. When we get more than we want, it is out of control. আপুনি নিজে চলিবৰ কাৰণে, ঘৰখন চলাবৰ কাৰণে যিমানটো প্ৰয়োজন, সেই প্ৰয়োজনীয়খিনি যেতিয়ালৈকে পাই থাকিব তেতিয়ালৈকে আপোনাৰ বলীয়া শিয়াল কুকুৰৰ তেজটো সুপ্ত হৈ থাকিব। যেতিয়াই আপুনি বিচৰাতকৈ বেছি পাই যাব তেতিয়া আমাৰ বলীয়া শিয়াল কুকুৰৰ তেজটো বিয়ণ্ড কণ্ট্ৰল হৈ যাব। এতিয়া আমাৰ সমাজত অনাচাৰ, ব্যভিচাৰ, ভ্ৰষ্টাচাৰ, হত্যা, লুণ্ঠন, ধৰ্ষণ, অপহৰণ আদি বেয়া কামবিলাক কোন মানুহে কৰিছে আপোনালোকে এবাৰ চকু ফুৰাই চাবচোন। সৰ্বসাধাৰণ মানুহে কৰা নাই, যিবিলাকে আৱশ্যকতকৈ বেছি বিচাৰিছে বা আৱশ্যকতকৈ বেছি পাইছে, সেইসকলৰ দ্বাৰাইহে এনেকুৱা বেয়া কামবিলাক কৰা হয়। তেওঁ নিজেও আনকো অনিষ্ট কৰে, নিজেও কেতিয়াবা আনৰ হাতত জীৱন এৰিব লগা হয়। গতিকে আমি আৱশ্যকতকৈ যাতে বেছি বিচাৰিব লগা নহয় তাৰ প্ৰতি আমি গুৰুত্ব দিলে অসংগ্ৰহ, শৰীৰ শ্ৰম, শাৰীৰিক পৰিশ্ৰম, বয়স সময় অনুপাতে আপোনালোকে অকণমান পৰিশ্ৰম, আমাৰ শাস্ত্ৰৰ মতে শাৰীৰিক পৰিশ্ৰম কৰিলে শৰীৰটো সুস্থ হৈ থাকে, আমাৰ শিৰা উপশিৰাবিলাক সবল হৈ থাকে, তেতিয়া সহজে আমাক বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। আজি বেদৰ এই তত্ত্বটো নজনা বহুত মানে কোৱালিফাইড মানুহ, বহুত ধন টকা পইচা থকা মানুহে প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খায় আৰু বেলি দুপৰলৈকে শুই থাকে। আপুনি যদি প্ৰটিনযুক্ত আহাৰ খাই বেলি দুপৰলৈ শুই থাকে, আপুনি ডায়েবেটিছ মাতিব নালাগে, আপোনাৰ ঘৰলৈ ডায়েবেটিছ নিজে আহি সোমাই যাব। পৰিশ্ৰম নকৰা মানুহৰ শৰীৰলৈ ডায়েবেটিছ বেমাৰ নিজে আহিব। ফলত গৈ ডাক্তৰক দেখুওৱাৰ পিছত কি কয়? হ'ব, আপুনি এটা কাম কৰিব, ৰাতিপুৱা গধূলি 1 মাইলমান ঘাম ওলোৱাকৈ খোজকাঢ়িব, অন্য পৰিশ্ৰম নকৰা তাকে কৰাগে আৰু। গতিকে আমি যদি শাৰীৰিক পৰিশ্ৰম কৰোঁ আমাৰ শৰীৰলৈ ৰোগ ব্যাধি হ'ব নোৱাৰে বেদৰ মতে, মনত ৰাখিব। সেইকাৰণে আমি শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে পৰিশ্ৰম কৰাটো আমাৰ কাৰণে বাঞ্ছনীয়। শৰীৰ শ্ৰম, আস্বাদ, ইন্দ্ৰিয়বিলাকক সংযম কৰিব লাগে। অৰ্জুনক কৈছে, অৰ্জুন তুমি 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি পঠিয়ালোঁ, মনক সংযম কৰিবা, ইন্দ্ৰিয়ক সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা, মানুহ জন্ম পোৱাৰ লাভ নহ'ব। তে অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি? হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ সাধ্য আছে ইন্দ্ৰিয়ক সংযম কৰি মনক? নাই, এইটো প্ৰস্তাৱ মোৰ কাৰণে গ্ৰহণযোগ্য নহয়। তে কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে সখী তুমি নকৰি বা ভয়, অভ্যাসতে ইন্দ্ৰি বশ্য অভ্যাসৰ জৰিয়তে আমি ইন্দ্ৰিয়ক সংযম কৰিব পাৰোঁ। এয়া হৈছে ভগৱন্তৰ মুখৰ বাণী, অভ্যাসতে ইন্দ্ৰি বশ্য আপুনি হয়। ভগৱন্তই কৈছে ভয় নকৰিবা, অভ্যাসৰ দ্বাৰা সকলো ইন্দ্ৰিয় সংযম হ'ব। আৰু এই কথাটো যদি আজি আপোনালোকে প্ৰমাণ হিচাপে চাব খোজে, এতিয়া আপোনালোক অহাৰ পৰা ইমান সময় কোনোবাই এখন কঠত বহি আছে, কোনোবাই হয়তো চকী এখনত বহি আছে। ঘৰত ইমান সময় অকলে এখন চকী বা কঠত ইমান সময় বহি থাকিব নোৱাৰিলেহেঁতেন। আজি আপোনালোকক কোনে বহাইছে? আমাৰ বেদত কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোকে ভাগৱতৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে এটা অনুৰাগ লৈ বহি আছে। এই অনুৰাগে ভক্তিৰ প্ৰতীক। ই ইন্দ্ৰিয়বিলাকক আপোনা আপুনি সংযম কৰিব। এই অনুৰাগৰ দ্বাৰা আপোনালোকে জীৱক মুক্তি প্ৰদান কৰিব পাৰিব। ভাগৱতৰ প্ৰথম স্কন্ধতে ইয়াৰ ক্ৰমটো দেখুৱাইছে, আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, মুক্তি।
6 নম্বৰত আমাৰ জীৱই মুক্তি পাই যাব। আপোনালোকে আজিৰ দৰে অভ্যাসৰ জৰিয়তে যদি ইন্দ্ৰিয়ক সংযম কৰি ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰিব পাৰে, আপোনালোকৰ প্ৰত্যেকৰ জীৱই পৰম মুক্তি লাভ কৰিব। কিন্তু ক্ৰমটো কেনেকৈ? আগ্ৰহ, ৰতি। আগ্ৰহ হ'লেহে আপুনি বহি থাকিব পাৰিব, আগ্ৰহ নাথাকিলে বহি থাকিব নোৱাৰে। আৰু বহি থাকিলেহে প্ৰীতি, প্ৰেম ভাৱটো আহি যাব। জানে, প্ৰেম অহাৰ লগে লগে ভক্তি আপোনাৰ ঘৰলৈ আহি যাব। ভক্তি অহাৰ লগে লগে আপোনাৰ জীৱই শান্তি পাব, আৰু শান্তি পোৱা জীৱই মুক্তি লাভ কৰিব। এইটো আমাক দেখুৱাইছে আস্বাদ সৰ্বভয় বৰ্জনম। সকলোকে অভয় দিব, কাকো আপুনি ভীতিগ্ৰস্ত নকৰিব। সৰ্বধৰ্ম সমানত্তম, সকলো ধৰ্মকে সমান চকুৰে চাব। আৰু অস্পৃশ্য, অস্পৃশ্য ভাৱটো নানিব। কাৰণ শংকৰদেৱে এই অস্পৃশ্যতা গুচাই বিশ্ব মানৱক বৰ্ণ বৈষম্যহীন এটা জাতি প্ৰতিষ্ঠা কৰি থৈ গৈছে। আপোনালোকে জানে, প্ৰাক শংকৰী যুগক অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। অৰ্থাৎ শংকৰদেৱ আবিৰ্ভাৱ হোৱাৰ আগতে অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। আৰু অসমৰ মানুহে ধৰ্মৰ নামত অন্যান্য প্ৰাণী বলি দিয়াটো দূৰৰ কথা, মানুহ বলি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। মনত ৰাখিব কথাটো। শংকৰদেৱৰ আবিৰ্ভাৱৰ আগত অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। আৰু অসমৰ মানুহে ধৰ্মৰ নামত অন্যান্য জীৱ জন্তু বলি দিয়াৰ উপৰিও মানুহ বলি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। তেনে এটা সন্ধিক্ষণত শংকৰদেৱে অসমত আবিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বাসস্থান, আৰু এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই আধ্যাত্মিক দৰ্শনটো অৰ্থাৎ আত্মা সম্পৰ্কীয় জ্ঞানটো মই যদি অসমবাসীক দি যাব নোৱাৰোঁ, অনাগত দিনত অসমৰ মানুহ একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে শংকৰদেৱে প্ৰথমতে অসমক অন্ধকাৰৰ পৰা পোহৰলৈ নিবৰ কাৰণে সমাজ সংস্কাৰৰ পথটোকে হাতত তুলি লৈছিল। কেনেকৈ লৈছিল? দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ কৰি থৈ গৈছে। কিৰাতক চাৰি খাচী গাৰু মিৰি যৱন কংক গোৱাল ধুবাজে তোৰক অসম লোক কুবাচ মেল চাণ্ডাল আনুসব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। আজি এই কান্দেৱাল সত্ৰৰ দুদিনীয়া ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানলৈ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ লোকে আহি শুনিব পাৰে, ইয়াত কোনো বাধা নাই। আৰু ভাগৱত শুনি বৈকুণ্ঠৰ পথটো প্ৰশস্ত কৰিব পাৰে, ইয়াত কোনো বাধা নাই। গতিকে শংকৰদেৱে সেই আধ্যাত্মিক জ্ঞানটো জগতবাসীক দি যাবৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আহিলে। কেনেকৈ? ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি সংস্কাৰ কৰি আনিলে, আনি সমাজত পৰিচয় কৰাই দিলে। কি বুলি? সেই সমাজৰ লোকসকল, মই আজি তোমালোকৰ মাজলৈ গাৰুৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে গাৰু বুলি ঘৃণা নকৰিবা। এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা। এয়া মই নগাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ,
এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোঁচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ আতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এটা জাতি প্ৰতিষ্ঠা কৰি ঘোষণা দি থৈ গৈছে। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। ভগৱন্তক ভজিলে জাতি আৰু ভগৱন্তক নভজিলে অজাতি। চৈতন্যপন্থীয়েও কৈছে, মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। আৰু মাধৱদেৱে ঘোষাত লিখিছে, ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলৱে হীনতো হীন আতি। প্ৰথম স্কন্ধ ভাগৱতত 28,000 ঋষিয়ে কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি ভাবি ত্ৰেতা যুগৰ যজ্ঞ আৰম্ভ কৰি দিলে, কলি পাপৰ পৰা মানুহক উদ্ধাৰ কৰিবৰ কাৰণে। এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু কলিক খেদিব নোৱাৰিলে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে ঋষি সমাজে নিজ জাতি বুলি সমাজত বহিবলৈ নিদি বহুত দূৰত, বহুত যোজন দূৰত বহিবলৈ দিয়া সূতক আমন্ত্ৰণ কৰি আনি শৌনকে গুৰু আসনত বহুৱাই নিবেদন কৰিলে। কি বুলি? শৌনক বদতি শুনা সূত মহামানি, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ, হোম ধূৰ্মে ধূৰ্ম বৈন্য ভৈল কলেবৰ। যিটো কৰ্ম কৰোৱাতো নাহিকে বিশ্বাস, আপোনাৰো আয়ুক কৰিলোঁ ব্যৰ্থে নাশ। মানে বেদজ্ঞ শাস্ত্ৰজ্ঞ ঠিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা 28,000 ঋষি মুনিয়ে কলিত যজ্ঞ কৰি বিফল হৈছে। আমি সফল হ'ম নেকি বাৰু? কাৰণ যুগ ধৰ্ম অনুসৰি কি ধৰ্ম আচৰণ কৰিব লাগে ভগৱন্তই যুগে যুগে অৱতাৰ হৈ দেখুৱাই থৈ গৈছে। সত্য যুগত হৰি অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহক কৈছে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে এই পৃথিৱীৰ পৰা মুক্তি পাবলৈ হ'লে তোমালোক সকলোৱে ঈশ্বৰক ধ্যান কৰিব লাগিব।
আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লে ধ্যানটো পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিবা। সেইকাৰণে সত্য যুগৰ সকলো মানুহে ধ্যান কৰিছিল আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম লৈ মুক্তি লাভ কৰিছিল। আৰু সেই কথাটো আমি জানিবৰ কাৰণে গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱে নাম মালিকাত লিখি থৈ গৈছে কি বুলি? সত্য যুগে যোগী সবে কৰিয়া সমাধি, যেন মতে পাৱে ফল কৃষ্ণক আৰাধি, তাহাঁতো কৃষ্ণৰ 10 নাম যদি লয়, সমাধিৰ ফল যোগী তেবেশে পাৱে। যে সত্য যুগত সকলো মানুহে ধ্যান কৰিছিল, কিন্তু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লেহে ধ্যানটো পূৰ্ণাংগ কৰি মুক্তি পাব পাৰিছিল। 2টা নিয়ম আছিলে দেই, ধ্যান আগ নাম পাছ। ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ জগতৰ জীৱশ্ৰেষ্ঠ মানুহবিলাকক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোক সকলোৱে ভগৱানক যজ্ঞ কৰিবা নিয়ম নীতিৰ মাজেদি, আৰু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লে যজ্ঞটো পূৰ্ণাংগ কৰি তোমালোকে মুক্তি লাভ কৰিব পাৰিবা। সেইকাৰণে ত্ৰেতা যুগৰ চব মানুহে যজ্ঞ কৰিছিল। আৰু সেই কথাটোকে আমি জানিবৰ কাৰণে মাধৱদেৱে নাম মালিকত লিখি থৈ গৈছে, নিয়মে সংযমে চিত্ত সাৱধান কৰি, ত্ৰেতা যুগে নানা ভাৱে যজ্ঞে যজি হৰি, মাধৱৰ অষ্টগোটা নামক উচ্চৰে, তেবেশে যজ্ঞৰ ফল পাৱে জানা নৰে। ত্ৰেতা যুগত সকলো মানুহে নিয়ম নীতিৰ মাজেদি যজ্ঞ কৰিছিল আৰু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম লৈ যজ্ঞ পূৰ্ণাংগ কৰি মুক্তি পাইছিল। তাতো 2টা নিয়ম, যজ্ঞ আগ নাম পাছ। দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে বহুত তন্ত্ৰ মন্ত্ৰৰে ভগৱানক পূজা কৰিবা আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লে পূজা পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিবা। সেইকাৰণে দ্বাপৰ যুগৰ চব মানুহে পূজা কৰিছিল আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম লৈ মুক্তি পাইছিল। আৰু সেই কথাটো আমি জানিবৰ কাৰণে মাধৱদেৱে নাম মালিকাত উল্লেখ কৰি গৈছে কি বুলি? নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰে দ্বাপৰত, হৰিৰ 12 নাম জপয় সতত, নাম কীৰ্তন এশেষাংগ কৰয় পূজাক, তেবেশে পূজাৰ ফল পাৱে জানা তাক। দ্বাপৰ যুগত চব মানুহে পূজা কৰিছিল, কিন্তু পূজাৰ অন্তত ভগৱানৰ 12টা নাম লৈ মুক্তি লাভ কৰিছিল। এই 3টা যুগত 2টা নিয়মতে ধৰ্ম আচৰণ কৰিছিল। সত্য যুগত ধ্যান আগ নাম পাছ, ত্ৰেতা যুগত যজ্ঞ আগ নাম পাছ, দ্বাপৰ যুগত পূজা আগ নাম পাছ। কিন্তু কলি যুগৰ মানুহক অসমৰ ভাৰতৰ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া বুলি নহয়, কলি যুগৰ মানুহ মাত্ৰেই মাধৱ পুৰুষে ভূয়সী প্ৰশংসা কৰিছে কি বুলি? অধন্য ধন্য কলিৰলো কৰমহাভাগ, সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ। কলি যুগৰ মানুহক ধন্যবাদ দিছে যে আন ধৰ্মবিলাক চব ঠেলি নাম ধৰ্মক অগ্ৰাধিকাৰ দিলে। কিয়? ভাগৱতত উল্লেখ কৰিছে গুৰুজনাই যে কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে আন ধৰ্মবিলাক চব কৃষ্ণৰ লগত গুচি গ'ল বুলি কৈছে। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, একস্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা। কলি যুগৰ মানুহ তৰিবৰ কাৰণে একমাত্ৰ নামহে থৈ গ'ল। এতেকেহে নামত সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। নামে তপ নামে জপ নামে যুগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান, নামে ধন জনবন্ধু নামে পিতা মাতা, নামে নিজ সুহৃদ নামে সে গতি দাতা। ইহ পৰ লোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। 4খন বেদে ক'লে যে কলি যুগৰ মানুহৰ নামৰ বিনে আৰু গতি নাই। আৰু 4খন বেদ সৃষ্টিকৰ্তা ব্ৰহ্মাই আনি 3বাৰ প্ৰমাণ কৰি সেই কথাটো দি থৈ গ'ল। 4 বেদক ব্ৰহ্মাই আনি
বিচাৰিলা তিনি বাৰ প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ। গতিকে চাৰিখন বেদে ক'লে যে কলি যুগৰ মানুহ হৰি নামৰ বিনে গতি নাই। আগৰ কেইটা যুগত তপ জপ যজ্ঞ কৰি যিটো ফল পাইছিলে, যৎ ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। আগৰ কেইটা যুগত তপ জপ যজ্ঞ কৰি যিটো ফল পাইছিল, কলি যুগৰ মানুহে এবাৰ ৰাম নাম ল'লে সেই সমফলৰ অধিকাৰী হ'ল। জপত সৰ্ববেদাংশ সৰ্বমন্ত্ৰাংশ পাৰ্বতী তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ কলি যুগৰ মানুহে এবাৰ ভগৱন্তৰ নাম ল'লে সমস্ত পুণ্যৰ অধিকাৰী হ'ব। গতিকে শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম শ্ৰীবিতম নাত পৰতং পুণ্যং ত্ৰিশু লোকেষু বিদ্যতে। এই তিনি তলিকত আৰু ৰাম নামৰ বিনা গত্যন্তৰ নাই। আগৰকেইটা যুগত ধ্যানে যজ্ঞে পূজাৰ কহিছে যেন ফল হৰিৰ কীৰ্তনে তাকো সাধয় সকল। কলি যুগৰ মানুহে হৰিনাম ল'লে সমস্ত হৈ যাব। তাকে নাজানি 28,000 ঋষিয়ে যজ্ঞ কৰি বিফল হৈ গৈছিল। আমি জানো সফল হ'ম? এই তথ্য আমাক দি আছে। গতিকে আমাক বেদে মাত্ৰ নিয়মৰ কথা কৈ আছে দেই, যুগ সাপেক্ষ ধৰ্মৰ কথা কৈছে। আৰু মাধৱদেৱে সমস্ত জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি কি বুলি কৈছে? মিনতিৰে কৈছে, মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোনক কুশল চোৱা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম। কোনোবা জাতি জনগোষ্ঠী বিশেষ সমাজক উদ্দেশ্যি কোৱা নাই, জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি কৈছে যে তোমালোকে যদি নিজৰ মংগল কামনা কৰা যুগ ধৰ্ম নেৰিবা। যুগ ধৰ্ম কি? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। দুজা মানে দুটা নিয়ম নাই। আগৰ তিনিটা যুগত দুটা নিয়মত ধৰ্ম কৰিছিল। কলি যুগৰ মানুহে অকল নাম ল'লেই সমস্ত ফল পায়। সহজ উপায় দিছে দেই সাৰ্বজনীন সনাতন কৃষ্ণ। ভাগৱতৰ প্ৰতিটো কথাই আমাক নীতি নিয়মৰ কথাই কৈ আছে, কিন্তু কওঁতে কাহিনী উপকাহিনী আখ্যান উপাখ্যানৰ মাজেদি কৈ আছে। এতিয়া ইয়াত নিমি ৰজা কোৱাৰ চলৰে কৈছে কি বুলি? সবাতে ঈশ্বৰ আছে জানিয়া মনত, মহন্তক কৰে প্ৰীতি মৈত্ৰ সমানত। যে আমাৰ স্বভাৱটো কেনেকুৱা হ'ব লাগে? সকলোতে যে ঈশ্বৰ আছে, যত জীৱ জংগম কীট পতংগম অগণগ জগতে ৰিতায়া ঈশ স্বৰূপে হৰি সৰ্বভৈতে বৈঠ জৈচন গগন ব্যাপী। আকাশত বায়ু যেনেকৈ সমস্ততে ব্যাপ্তমান হৈ আছে, ভগৱন্তও আত্মাৰূপে সমস্ততেই বিৰাজমান কৰি আছে। এই কথাটো যিসকলে জানে তেওঁলোকে ব্যৱহাৰ কৰিব জানে। আজি আমাৰ সমাজত ভাগৱত নুশুনাৰ কাৰণেই বহুত ধনী মানি বিদ্যাৱন্ত মানুহক মানুহে বেয়া পায়। কিয়? ব্যৱহাৰ কৰিব নাজানে। মনত ৰাখিব দেই, ব্যৱহাৰ কৰিব নাজানিলে আপুনি যিমান ধনৱন্ত বিদ্যাৱন্ত জ্ঞানী মানি নহওক কিংবা আপুনি কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে। গতিকে প্ৰথম কথাটো আমি ব্যৱহাৰ কৰিবলৈ শিকিব লাগে। কেনেকৈ? শাস্ত্ৰ শুনি। শাস্ত্ৰ অনুবৰ্তী শত্ৰু নহি উত্তপন বুলি কৈছে। যি মানুহে শাস্ত্ৰ শুনে পঢ়ে আৰু বুজি পায় তেওঁৰ কেতিয়াও বাহ্যিক শত্ৰু থাকিব নোৱাৰে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। কেনেকৈ? সমানত মৈত্ৰী উত্তমত সতকাৰ দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। যিসকলে ভাগৱত শুনিছে তেওঁলোকে মানুহক ব্যৱহাৰ কৰিব জানে। সমবয়সৰ জনক বন্ধু ব্যৱহাৰ কৰে, বয়োজ্যেষ্ঠ বা জ্ঞানজ্যেষ্ঠজনক মান্যতা সন্মান কৰে আৰু নিজ বা হীনজনক মৰমৰ চকুৰে চায়। গতিকে আমাক পুথিগত মানুহ জ্ঞানে আমাক প্ৰকৃত মানুহ কৰিব নোৱাৰে। আজি বহুত পিতৃ মাতৃয়ে পুথিগত জ্ঞান দি এই ভাগৱতৰ আপোনালোকৰ এই সত্ৰৰ দৰে বহু সত্ৰত এই ধৰণৰ আলোচনা নোহোৱাৰ কাৰণে তেনেকুৱা সত্ৰ এলেকাৰ বহুত ল'ৰা ছোৱালীক মাক বাপেকে পঢ়ুৱাই শুনাই পুথিগত ডিগ্ৰী, কাৰোবাক ডক্টৰেট, কাৰোবাক মানে ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে।
কিন্তু ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে সেইসকল উচ্চ ডিগ্ৰীধাৰী পুত্ৰই বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা সন্তানে আজি আমাৰ সমাজলৈ কি আদৰ্শ এৰিছে? আনতো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। আপোনালোকৰ এই সত্ৰ এলেকাৰ সকলো মানুহে যদি এনেকৈ প্ৰতি বছৰে ভাগৱত চৰ্চা কৰে, ইয়ালৈ তেনেকুৱা জীৱ আহিব নোৱাৰে। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে, ভাগৱতৰ চৰ্চা কৰা জেগালৈ কোনো বেয়া জীৱ আহিব নোৱাৰে। গতিকে আমাৰ প্ৰথম কথাটো হৈছে যে আমাৰ ব্যৱহাৰ আমি কৰিব জানিব লাগিব। ব্যৱহাৰ কৰিব নজনাৰ কাৰণে আজি বহুত সমাজৰ অপ্ৰিয় হৈ গৈছে। সেইকাৰণে কৈছে মহন্তত কৰে পিতৃ মৰ্ত্য সমানত। জ্যেষ্ঠজনক মান্যতা দিয়ে, নিজ বা হীনজনক মৰমৰ চকুৰে চায় আৰু সমজনক বন্ধু ব্যৱহাৰ কৰে। আজি আপোনালোকে এজনী ছোৱালীক ডক্টৰেট ডিগ্ৰী দি ডাক্তৰ ইঞ্জিনিয়াৰ অফিচাৰ প্ৰবক্তা কৰি টেট মাষ্টৰণী কৰি ডাক্তৰণী কৰি পঠিয়াব পাৰিব, কিন্তু যদি আধ্যাত্মিক জ্ঞান তাৰ লগত যোগ কৰি নপঠায়, তেতিয়া আপোনাৰ ডিগ্ৰীধাৰী ছোৱালীজনী শহুৰ শাহুৰৰ ঘৰত শহুৰ শাহুৰৰ প্ৰিয় নহ'বও পাৰে। কিয়? তেওঁ যদি পুথিগত ডিগ্ৰীক প্ৰাধান্য দি আগৰ LP স্কুল M স্কুললৈ পঢ়া শহুৰ শাহুৰক যদি মান্যতা নিদিয়ে, তেতিয়াহ'লে তেওঁৰ পুথিগত ডিগ্ৰীয়ে কেতিয়াও তেওঁক শহুৰ শাহুৰৰ প্ৰিয় কৰিব নোৱাৰিব। যাৰ কাৰণে জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দিওঁতে এই নৈতিক আৰু আধ্যাত্মিক জ্ঞান দি পঠিয়াইছে। কি বুলি? আই সীতা, তুমি মোৰ যোনিজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ। যদিও যজ্ঞভূমিত লাভ কৰিছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰৰ। অজুনিকা তোমাকো লভিলোঁ যজ্ঞভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীও তুমি। তুমি এজনী পিতৃ মাতৃ মৰমৰ ছোৱালী, ত্ৰিভুৱনৰ নিৰুপমা তুমি মহাসতী, পৰম দুৰ্লভ আতি লভিলা সুপতি। তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন সুযোগ্য স্বামী লগ পালা। আই সীতা, স্বামীৰ সান্নিধ্য পালেই নহ'ব, তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰীসকলৰ স্বামী সে ভূষণ, কদাচিতো নলংঘিবা স্বামীৰ বচন। তুমি এজনী সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ হৈছে স্বামী ভক্তি। স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা। স্বামী নুসোধাকৈ ক'লৈকো নাযাবা। স্বামীক আগতে খাবলৈ নিদিয়াকৈ নিজে নাখাবা আৰু স্বামীৰ মনত আঘাত পোৱাকৈ বাক্য নিক্ষেপ নকৰিবা।